7 মাহৰ প্ৰতীক্ষাৰ অন্ত পৰিল। অৱশেষত মাজুলীবাসীৰ বাবে আহিল ভাল খবৰটো। মুখ্যমন্ত্ৰীৰ এক্সেণ্ডালৰ এটা খবৰে উৎফুল্লিত কৰিলে মাজুলীবাসীক। আনন্দ হৈছো, বহুত ভাল লাগিছে। আমাৰ অসুবিধা হৈছে, এতিয়া ভাল লাগিছে। মুখ্যমন্ত্ৰীয়ে কালি যি আশাৰ বতৰা মাজুলীবাসী ৰাইজলৈ দিলে, মাজুলীবাসী ৰাইজে আনন্দিত। হয়, ঠিকেই শুনিছে, এটা দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল মাজুলীবাসীৰ বাবে। মাজুলীৰ 2 লক্ষাধিক জনতাৰ ন্যায্য প্ৰাপ্তি বুলি দাবী কৰা দলংখনৰ অনিশ্চয়তাৰ মাজতেই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ এটা খবৰে আশ্বস্ত কৰিলে মাজুলীবাসীক। বিগত 7 মাহে বন্ধ হৈ থকা যোৰহাট মাজুলী সংযোগী দলংখনৰ কাম শীঘ্ৰেই আৰম্ভ হ'ব। 2টা ঠিকাদাৰী প্ৰতিষ্ঠানৰ আভ্যন্তৰীণ কণ্ট্ৰলৰ বাবে বন্ধ হৈ পৰিছিল নিৰ্মাণ কাৰ্য আধাতে সামৰাত চিন্তিত হৈ পৰিছিল মাজুলীবাসী। সত্ৰাধিকাৰ সমন্বিতে মাজুলীৰ দল সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ। প্ৰতিবাদৰ পাছতেই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে বিষয়টো অৱগত কৰিছিল কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক। বিষয়টো গুৰুত্ব সহকাৰে লৈ পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পৰা খতিয়ান বিচাৰিছিল কেন্দ্ৰই। ৰাজ্য চৰকাৰৰ খতিয়ানৰ পৰ্যালোচনা কৰাৰ পাছতেই আহিল এই ভাল খবৰটো। পুনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰই অনুমোদন দিলে 700 কোটি টকা। অনুমোদন লাভ কৰাৰ পাছতেই এতিয়া দলং নিৰ্মাণৰ বাবে আৰম্ভ হ'ল নিবিদা প্ৰক্ৰিয়া। আৰু নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লেই তীব্ৰগতিত চলিব নিৰ্মাণ কাৰ্য। তদুপৰি 2 লেনযুক্ত হ'ব যোৰহাট মাজুলী সংযোগী দলংখন। এইদৰে যাতায়াত, স্বাস্থ্য, শিক্ষা, ব্যৱসায়ত পিছ পৰি ৰোৱা মাজুলীবাসীৰ মাজত এতিয়া বৃদ্ধি পাইছে দুগুণ উৎকণ্ঠা। আনন্দ হৈছো, আৰু ধৰক আমাক দলংখন অতি সোনকালে আমাক লাগে। আৰু ডাঙৰীয়াই যিখিনি কালি প্ৰকাশ কৰিছে যে 7 কোটি টকা মুকলি কৰি দিছোঁ দলংখনৰ নিৰ্মাণৰ কাৰণে। আমাৰ মানে বহুতো অসুবিধা হৈছে যাতায়াতৰ, চিকিৎসাৰ পৰা শিক্ষাৰ হেৰিখিনি লৈ মানে বহুত আমাৰ অসুবিধা হৈছে। এতিয়া ভাল লাগিছে, আৰু এতিয়া ছাৰলৈ নথৈ আনন্দিত হৈছোঁ। আৰু সকলো মাজুলীবাসীয়ে মানে ভাল পাইছে। আমি কালি যিটো ঘোষণা টুইটৰ যোগেদি তেখেতে কৰিলে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি দৃষ্টি ৰাখিব লাগিব যে দলঙৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াই নিবৰ কাৰণে মাজুলীবাসী ৰাইজে সহযোগ কৰিব লাগিব। কেৱল যে মাজুলীবাসীয়ে আনন্দিত তেনে নহয়, দক্ষিণ পাৰৰ ত্যাগবাসীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই ক'লে সাকাৰ হোৱাৰ দিশে দীৰ্ঘদিনীয়া সপোন। এইখিনিতে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছোঁ। যোৱাকালি আমি গম পাইছোঁ যে যোৰহাট আৰু মাজুলী সংযোগী দলঙৰ কাৰণে 700 কোটি আমাক প্ৰদান কৰিছে। আৰু এই দলংখন আমি নহ'ব বুলি ভাবি আছিলোঁ। এতিয়া পুনৰ আমাৰ দলংখনৰ কাম কৰিবৰ কাৰণে তেখেতে যি আমাক উৎসাহ দিছে, আমি তেখেতক ধন্যবাদ জনাইছোঁ। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ আৰু টিয়কৰ পৰা ৰাজা শইকীয়াৰ সহযোগত নিউজ এক্স ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।